হেল্ল' নমস্কাৰ, মোৰ নাম তাৰিফ আলী। আপোনালোকে চাব আৰম্ভ কৰিছে তাৰিফ জুনিয়ৰ ইউটিউব চেনেল। আজি আমি কথা পাতিব গৈ আছোঁ এনেকুৱা এটা বিষয়ৰ ওপৰত, যিটো বিষয় হৈছে ট্ৰাক লাইফ ওপৰত, তাৰমানে যিটো ট্ৰাকৰ জীৱনৰ ওপৰত আমি কথা পাতিব গৈ আছোঁ। আৰু কিমান দৰমহা পায়, কোম্পানীয়ে কিমান ট্ৰাকক কিমান দৰমহা দিয়ে, আৰু প্ৰাইভেট ট্ৰাকে কিমান দৰমহা পায় মাহত, এইখিনি গোটেইখিনি সচিমে আপোনালোকক কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব। যদি ভিডিঅ'টো চাই যদি ভাল পায়, লাইক এটা কৰি দিব। পলম নকৰি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। এজনৰ উপাৰ্জন বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰি ব্যাপকভাৱে পৃথক হ'ব পাৰে, যাৰ ভিতৰত আছে তেওঁলোকৰ অভিজ্ঞতা, কাৰ্গো প্ৰকাশ, ভ্ৰমণ কৰা দূৰত্ব, আৰু তেওঁলোকৰ কোম্পানী এটা দ্বাৰা নিযুক্ত হয়নে। আৰু এতিয়া মই ক'ব গৈ আছোঁ কোম্পানী ট্ৰাক চালকৰ বিষয়ে। তেওঁলোকে প্ৰতি মাহে 20,000 পৰা 40,000 টকাৰ ভিতৰত উপাৰ্জন কৰিব পাৰে দীঘলীয়া দূৰত্বৰ পথ বা বিশেষ বগৰৰ বাবে অধিক দৰমহাৰ সৈতে। আৰু প্ৰাইভেট ট্ৰাক কোম্পানী চালক হৈছে তেওঁলোকৰ উপাৰ্জন অধিক পৰিৱৰ্তনশীল হ'ব পাৰে, প্ৰায় ভ্ৰমণ আৰু চুক্তিৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতি মাহে 30,000 পৰা 60,000 অধিক ইনকাম কৰিব পাৰে। অঞ্চল ট্ৰেকিং কোম্পানী নীতি আৰু বৰ্তমানৰ বজাৰৰ পৰিস্থিতিৰ ওপৰত আধাৰিত কৰি এই পৰিসংখ্যাবোৰ পৃথক হ'ব পাৰে। যেনে এতিয়া আপোনালোকে যেতিয়া বেপাৰত কাম চলি থাকে তেতিয়া পইচা পাই থাকে, আৰু প্ৰাইভেটত লাভ আছে, যিটো কি কোম্পানীত কাম কৰি এখন ট্ৰাক যদি নিজৰ ঘৰত থাকে তেতিয়া আপোনালোকে বহুতখিনি টকা ইনকাম কৰিব পাৰে। আপোনালোকে গম পাইছে 60,000 বুলি কৈছোঁহে, 60,000 অধিক টকা ইনকাম কৰিব পাৰে। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে? নিশ্চয় ভাল লাগিব। আৰু এনেকুৱা ধৰণৰ ৰিভিউ হোৱা কিছুমান নলেজৰ ওপৰত, জ্ঞানৰ ওপৰত যদি ভিডিঅ' লাগে আপোনালোকে মোক নিশ্চয় কমেণ্ট কৰিব। আৰু প্ৰিকেপশ্যন মই এটা নতুন চেনেল খুলিছোঁ, চেনেলটোৰ নামটো মই এতিয়া ৰিভিল নকৰোঁ। যিটো মই এই ভিডিঅ'টোত যদি চাই আছে, মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম। আৰু মোৰ এই মেইন চেনেলত মোৰ লগো বনোৱা হৈ থাকিব, সেইটো চেনেল লগিনৰ নিচিনা হৈ থাকিব। আপোনালোকে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা ধৰণৰ তাৰমানে ভিডিঅ' দিবলৈ মই বহুত চেষ্টা কৰোঁ, আৰু তাৰমানে প্ৰেক্টিচ কৰি আছোঁ বা শিকি আছোঁ। আৰু বহুতে নাজানে এনেকুৱা ধৰণৰ ভিডিঅ' বুজি নাপায়, আৰু বহুতে ভাবে ট্ৰাক ড্ৰাইভাৰবিলাকে কিমান দৰমহা পায় নাপায়। এনেকুৱা টপিকত মই এই ভিডিঅ'টো বনাই দিছোঁ। আৰু এই ভিডিঅ'টোৰ বহুত কষ্টকৈ খুচৰি পেলাই ওলোৱা হৈছে। মই এই ভিডিঅ'টো কাকো সোধা নাই, নিজে মাথা চলাই পেলাই বেলেগৰ তাৰমানে যিবিলাক মই দেখোঁ RSS ব্লগ, যেনেকৈ আমাৰ অসমৰ ৰাভাদা ভিডিঅ'বিলাক চাওঁ, তেতিয়া তাৰমানে মই আনুমানিক এটা উপায় পাওঁ। তাৰ পৰা তাৰমানে ভিডিঅ'বিলাক চাই তাৰমানে মই ভাবোঁ এদিনত কিমানকৈ পায় বা মাহত কিমানকৈ পায়। মই সেনেকৈ কৈছোঁ, যদি এই দৰমহাৰ লগত সিহঁতৰ দৰমহাৰ লগত মিল পৰিছে, জাষ্ট মই কৈছোঁ ইউটিউব চেনেলৰ পে'মেণ্টটো নধৰি পেলাই এনেকুৱা। আৰু আজি ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় উপকৃত হৈছে। যদি চাই ভাল পাইছে লাইক কৰি দিব। আৰু এটা ভিডিঅ'তে লগ পাম। আজিতে বাই, ধন্যবাদ, জয় অসম।